প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ সমান্তৰালকৈ হৰ খেতকো পানী আৰু প্ৰতি টোপাল পানীৰ দ্বাৰা অধিক শস্য উৎপাদন এই লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে WDC PMKSY 2O অৰ্থাৎ জলধাৰ উন্নয়ন উপাদান প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা 2O মিছন। এই মিছনৰ অংশ হিচাপে BTRৰ সদৰ কোকৰাঝাৰ জিলাটো ইতিমধ্যে ৱাটাৰশ্বেড জনভাগিদাৰী আঁচনি এখন সম্পূৰ্ণ কৰি তোলা হৈছে। কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ উত্তৰ দিশত অৱস্থিত উত্তৰ বাঁছবাৰী গাঁৱত ৰূপায়ণ কৰা এই আঁচনিখনৰ নাম হৈছে ৱাটাৰশ্বেড ডিষ্ট্ৰিবিউচন চেনেল কাম গাইড বান্ধ উইথ প্লেণ্টেশ্যন। উত্তৰ বাঁছবাৰী গাঁৱৰ স্থানীয় গয়া ৰাইজ, স্বেচ্ছাসেৱী সংগঠন আৰু আত্মসহায়ক গোটসমূহৰ সহায় সহযোগিতাত আমি সম্পূৰ্ণ কৰি তোলা এই আঁচনিখনৰ জৰিয়তে ইতিমধ্যে কৃষি কাৰ্যৰ বাবে খেতি পথাৰত উপযোগী পানী যোগান ধৰিবলৈ সক্ষম হৈছোঁ। তাৰোপৰি আমি দেখিবলৈ পাইছোঁ গাইড বান্ধৰ জৰিয়তে কৃষক ৰাইজৰ কৃষি ক্ষেত্ৰলৈ অৰ্থাৎ পথাৰলৈ অহা যোৱা কৰাটো সুবিধা হৈছে। এই আঁচনিখনৰ সতে ৰূপায়ণ কৰা প্লেণ্টেশ্যনৰ জৰিয়তে গয়াৰ ৰাইজৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ সাধন হোৱাৰ লগতে পৰিৱেশ সংৰক্ষণতো এক বিশেষ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা নিশ্চিত হৈ উঠিছে। ধন্যবাদ।